যোগীঘোপাৰ বালাপাৰাত কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত কিশোৰীগৰাকী বালাপাৰা উত্তৰ গাঁৱৰ বুলি জানিব পৰা গৈছে। সন্ধিয়া কিশোৰীগৰাকীক ঘৰতে থৈ মাতৃ গৈছিল বাহিৰলৈ। তাৰ পিছত মাতৃগৰাকী ঘৰত উপস্থিত হোৱাত কিশোৰীগৰাকীক চিপজৰি লৈ ওলমি থকা প্ৰত্যক্ষ কৰে। কিশোৰীগৰাকীৰ মাতৃয়ে চিঞৰ বাখৰ কৰাত স্থানীয় একাংশ লোক উপস্থিত হয়। লগে লগে ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত যোগীঘোপা আৰক্ষী কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনা হত্যা নে আত্মহত্যা এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। বালাপাৰাত মানে 17 বছৰীয়া ছোৱালী এজনী মানে চিপছ লৈ মানে আত্মহত্যা কৰিছে। মই আহি সোধপোছ কৰাতে মানে এতিয়ালৈকে কোনো ধৰণৰ আমি সুসংবাদ পোৱা নাই যে তেওঁ কিহৰ কাৰণে এনেকুৱা এটা সংঘটিত হৈছে। মই লগে লগে খবৰ পোৱাৰ পিছত মই যোগীঘোপা আৰক্ষী থানাক অৱগত কৰাওঁ আৰু আৰক্ষী থানা দলটো আহে আৰু আমাৰ মেজিষ্ট্ৰেট বাইদেউ আহিছে। আহি তেওঁলোকে তদন্ত কৰি আছে কি হয়। বিশেষকৈ প্ৰেমজনিত বা কিবা এনেকুৱা পৰিয়ালকেন্দ্ৰিক কাজিয়া এনেকুৱা নাই তেনেকুৱা নাই মানে ঘৰত মানুহ নাই তেনেকুৱা মানে তেওঁৰ মাকে আৰু তেখেতে থাকে আৰু তেওঁৰ বাপেক আৰু তেওঁৰ যিটো ভাই আছে ডাঙৰ দাদা তেখেতে কৰ্মসূত্ৰত গুৱাহাটীলৈ থাকে। গতিকে তেনেধৰণৰ কোনো আমি সূত্ৰ পোৱা নাই বা প্ৰেম বা তেনেকুৱা আদি আমি এতিয়ালৈকে কোনো ধৰণৰ পোৱা নাই। তেনেকুৱাও হ'ব পাৰে তেওঁলোকৰ আৰ্থিক অৱস্থাটো একেবাৰে বেয়া, সেইটো তেনেকুৱাও হ'ব পাৰে। ক্লাছ 10ত পঢ়ি আছে, ঘৰত কোনেও নাছিল আৰু তেখেতৰ মাকেও নাছিল। তেখেতৰ মাকে মানে কৰ্মসূত্ৰৰ কাৰণে বাহিৰত গৈছিল মানে কিবা কামৰ খা খবৰৰ কাৰণে। তেখেতৰ মাকে আহি তেখেতক মানে তাৰ ফাঁচি ঘাটৰ পৰা ওলমাইছে। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।